নমস্কাৰ, আশা কৰোঁ আপোনালোক সদায় ভালে আছে। এটা মই মিনি ব্লগ আৰম্ভ কৰোঁ। মিনি ব্লগটো মোৰ স্বাস্থ্যৰ ওপৰত। কেইদিনমান আগতে মই ঠাইত গৈছিলোঁ। যাওঁতে তাত মানে কেইদিনমান আগতে মই মোৰ বাইদেউৰ ঘৰত গৈছিলোঁ আৰু বাইদেউহঁতৰ ওচৰৰে ভিনদেউৰ লগ আছিলে। মই ভিনদেউ বুলিয়ে মাতোঁ। তেখেত মানে আহিলে আৰু আহি সন্ধিয়া সময়ত মানে লগ পাই আমি বহি চাহ খাই আছিলোঁ। তেখেতে মানে মোক কৈছে আৰু মানে আমাৰ ঘৰুৱা ভাষাত মই কৈছোঁ কথাটো। তেখেতে মোক কোৱা কথাখিনি এনেধৰণৰ, কি তই দেখোন দিনক দিনে সৰু হৈ যাই আছা, ইমান কিয় ক্ষীণাইছা, ইমান কিয় ক্ষীণাইছা, ইমানকৈ ক্ষীণাইছা নহয়, ইমান কিয় ক্ষীণাইছা। মই বোলো মই ক্ষীণাইছোঁ? মইচোন ক্ষীণোৱা নাই, মই শকতহে হৈছোঁ। নহয়, তই দিনক দিনে সৰু হৈ যাই আছা। তাৰপিছত মোৰ অকণমান খং উঠিল। মই ভালকৈ ক'লোঁ, চাওক, আমি ছোৱালী মানুহৰ আমাৰ বয়স কেতিয়াও নহয়, আৰু মই বিয়া হোৱা নাই। যিহেতু মই বিয়া হোৱা নাই, মই ছোৱালী, বুঢ়ী হ'লেও মই ছোৱালী, আৰু মই ক'তনো ক্ষীণালোঁ? মইতো ক্ষীণোৱা নাই। আৰু ভাগ্য ভাল, আজি মই ভিডিঅ'টো বনাইছোঁ আৰু মই হাত চুটি পিন্ধিয়ে আছোঁ, দেখিছেনে? মই বাৰু ক্ষীণ নে? মইতো ক্ষীণ নহয়। মোৰ যিটো মোৰ হাইটটো অনুযায়ী মোৰ যিখিনি ওজন থাকিব লাগে সেইখিনি আছে। আৰু মোৰ বিশেষকৈ কি হয়, ক্ষীণালে মানে মুখখন সৰু হয়, কিন্তু বাকীটো একো ঠিকে থাকে। এতিয়া চাব, ক্ষীণাইছোঁ, মই যদি ক্ষীণ তেতিয়াহ'লে এইবিলাক চাওকচোন, এইবিলাকতো মোৰ হাত দি ওলোৱা নহয়। এই যে মানুহৰ কিবা এটা ক'ব লগা থাকে আৰু মানে কিবা এটা ক'লে নহয়, তেখেতৰ মতে হয়তো এনেকুৱা যে মোৰ বয়স হৈছে, মই দেখাত বুঢ়ীৰ দৰে হ'ব লাগিছিল, মই ক্ষীণাইছোঁ, মানে মোৰ বয়স হৈছে সেইকাৰণে মই ক্ষীণাইছোঁ, এনেধৰণৰ মেণ্টেলিটি নেকি? কিয় বাৰু তেনেকুৱা? বয়সটোতো এটা সংখ্যা হয়। মই কিবা নাজানো নেকি মোৰ বয়স হৈছে? মই যেতিয়া মৰিব লাগে মই তেতিয়াই মৰিম, কিন্তু বাচি থকা দিনকেইটাতো মই ধুনীয়া হৈ থাকিব লাগে। ভগৱানে মোক যিখিনি দিছে, হয়, ভগৱানে মোক যেনেকৈ সজাইছে মইতো তেনেকুৱাই হয়, কিন্তু মই মোৰ মনটো বা মই মোৰ শৰীৰটো ভালে ৰখাটোতো মোৰ কৰ্তব্য নহয়, বা মই বিচাৰোঁ যে মই ক্ষীণাইছোঁ, মই দিনক দিনে সৰু হৈ গৈছোঁ। মোৰ ভাল লাগিছে যে মই দিনক দিনে সৰু হৈ যোৱা বুলি কোৱা কাৰণে, কিন্তু তেখেতে তাৰমানে এটা বেলেগ মিন কৰি হয়তো কথাটো কৈছিলে। আমি এনেই কওঁ যে অশিক্ষিত, মূৰ্খ, এনেকুৱা বুলি কওঁ, কিন্তু শিক্ষিত মানুহবিলাকৰ ধ্যান ধাৰণাবিলাক চাওকচোন। আজি টেকন'লজি গৈ কি পাইছে, কিন্তু নিজে এটা 4G 5G মোবাইল ইউজ কৰে, কিন্তু নিজৰ মেণ্টেলিটিটো সেই 4G 5Gৰ লগত সমানে আগবাঢ়ি যোৱা নাই। কেনেধৰণৰ কথা কয় ভাবকচোন। এই ছোৱালী হ'লোঁ বুলিতে বুঢ়ী হ'ব লাগে নেকি? বুঢ়ী হ'লোঁ, বয়স হ'ল বুলিতে বয়সৰ লগত বুঢ়ী হৈ যাব লাগে নেকি? আপোনালোকে কওকচোন বাৰু। মই মানে বহুত আচৰিত হওঁ, কিন্তু মই তেনেকুৱা নহয়। মই মানুহক ইনস্পায়াৰ কৰোঁ, মই মানুহক ডিপ্ৰেছ নকৰোঁ, মই মানুহক মানে উৎসাহ দিওঁ যে দেখাততো মানুহৰ কি কথা আছে, মানুহ স্বাস্থ্যৱান হ'ব লাগে, হয়নে? মানুহ স্বাস্থ্যৱান হ'ব লাগে, বেমাৰ আজাৰ থাকিব নালাগে। মোৰতো বেমাৰ আজাৰ নাই, মোৰতো তেনেকুৱা বিশেষ একো বেমাৰ নাই বুলি ক'ব লাগে। মাত্ৰ আজিকালি মানে কি, স্কুটিখন চলোৱাৰ কাৰণে মাজে মাজে অলপ হয় দিয়কচোন, আৰু সৰু বা মোচকা খালোঁ, কিবা হ'লে এনেকুৱা হয়, কিন্তু মোৰ চাব গ'লে মোৰ কোনো বেমাৰ নাই। গতিকে মানুহে কি হিচাপত কথাষাৰ কয়, কি হিচাপত কয়, তাৰমানে শকত হ'লেও হয়, ইমান শকত হৈছা, তই ইমান চাপৰ, তই ইমান শকত হৈছা, এনেধৰণৰ কথা কয়। শকত হ'লে তেনেকৈ কয়। আৰু ক্ষীণাইছোঁ, তই দেখোন ইমান ক্ষীণাইছা, কিয় ক্ষীণাইছা? আৰে বাবা, ক্ষীণালেও লাগে লেঠা, শকত হ'লেও লাগে লেঠা, বগা হ'লেও লাগে লেঠা, ক'লা হ'লেও লাগে লেঠা। আৰে মানুহৰ কি যে কৰিম? মই মোৰ কাৰণে মই জিছোঁ, বা মই আছোঁ, কিন্তু শিক্ষিত মানুহে এনেকুৱা কৰিলে বহুত বেয়া লাগে। আজিলৈকে 10জনক শিক্ষা দিয়ে, 10জনক শিক্ষা দিয়া মানুহে যদি এনেধৰণৰ ধ্যান ধাৰণালৈ বহি থাকে, তেতিয়াহ'লে ভাবকচোন সমাজখন ক'লৈ যাব, কি হ'ব? নকৰিব তেনেকুৱা।
তেনেকৈ নক'ব, ভাল নালাগে নহয়, তেনেকৈ ক'ব নালাগে। মেণ্টেলিটিবিলাক চেঞ্জ কৰিব লাগে। গাঁৱত থাকিলে বুলি মেণ্টেলিটি তেনেকুৱাকৈ মানে বেকৱাৰ্ড হৈ থাকিব লাগে তেনেকুৱা নহয়। কিয় তেনেকৈ ভাবে যে ছোৱালী হ'লে বুঢ়ী হ'ব লাগে, বয়স হ'লেই বুঢ়ী হ'ব লাগে, তেনেকুৱা কথা আছে নেকি? কিমান বয়সৰ দেখোন মানুহকে দেখোন কিমান ধুনীয়া ধুনীয়া ডান্স কৰে, জিমত যায় তেনেকুৱা। আৰু মোৰতো তেনেকুৱা ইমানো বয়স হোৱা নাই যে মই একদম বুঢ়ীৰ দৰে হৈ যাব লগা।